নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভালনে? আজি আমি যাবলৈ ওলাইছোঁ নগাঁৱলৈ। ইফালে ইয়াৰ বেডিং পত্ৰ গোটেই মুখা মানে যা যোগাৰ কৰি লৈছোঁ। বাইদেউ সিহঁতৰ ঘৰলৈ যাম, ৰহা বগৰীগুৰিত বাইদেউ সিহঁতৰ ঘৰ। তাৰপাছত আমি উঠিলোঁ বাছত মানে একদমবাৰে চিট মানে পাবলৈ কঠিন হ'ল। আমি কেইজনী বাৰু গোটেই খাৰা হৈ যাবলগীয়া হ'ল। ল'ৰাকেইটাক মানে এটা চিটতে বহাই দিয়া হ'ল, 3টা ল'ৰাকত। তাৰপিছত আমি খাৰা হৈ গৈ আছোঁ। চাওকচোন, একদম এতিয়াই মই পৰিলোঁ হয়, ধলং ধপং হয়, একদম খাৰা হৈ আহিছোঁ। ইফালে এয়া ল'ৰাকেইটা বহাই থৈছোঁ ইয়াতে, এয়া চাওকচোন। তাৰপিছত আকৌ কালী মন্দিৰ এটা পালোঁ। তাতে আকৌ মানুহজনক ক'লোঁ দান পাত্ৰত পইচা দিবলৈ, যিহেতু আমি দূৰ বাট গৈছোঁ, আমাৰ কাৰণে দূৰ বাটে যিহেতু, আৰু নিজৰ গাড়ী নহ'লেতো বহুত মানে কষ্ট হয়। তাৰপাছত আমি উঠি আহি আছোঁ এতিয়া অটো ৰিক্সাত, একদম থেতেলা মেতেলা খাই আহি আছোঁ আৰু গোটেই মুখাই উঠি। আৰু আমাৰ যিহেতু ফেমিলি ডাঙৰ, সেইটো কাৰণে মানে এখন গাড়ী গোটেইখিনি ভৰ্তি হৈ পৰে মানে। তাৰপাছত আহি পালোঁ বাইদেউ সিহঁতৰ ঘৰত। ইফালে এয়া চাহ পানী যোগাৰ কৰিলে, আৰু গাড়ীত যিহেতু আহিছোঁ মাথাটো মানে পূৰা বিষাইছে। এইফালে নিমখ চাগে খাবলৈ খুজিছোঁ।